সেইদিনাখন টেবুলখন ঠিকে আছিলে আজি কিন্তু চফা হ'ব আজি নামটো জনাব নমস্কাৰ মোৰ নাম ময়ূৰপংখী গগৈ ক'ৰ পৰা আহিছে তুমি নমস্কাৰ নমস্কাৰটো দিলে বহুত দেৰিকৈ আহিছে আপুনি আৰু আপুনি নাথাকিলেও বেয়া লাগে আচলতে সময়ৰ মূল্যটো বুজি পোৱা নাই মই সঁচা কথা ক'বলৈ গ'লে সময়ৰ মূল্যটো বুজি পোৱা নাই 16 বছৰ হৈছে ন 16 বছৰ 17 বছৰ বুজিব গতে বনে খলা নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ এই চেনেললৈ আৰু বৰ্তমান আছোঁ এয়া আমাৰ যোৰহাট ক্ৰীড়া সন্থা খেলপথাৰত আৰু যিহেতু এইকেইদিন পূৰা নেগাৰগান্দা বৰষুণ গতিকে ফিল্ডখন অলপ চাই আছোঁ আৰু কেনেকুৱা ধৰণৰ কি হ'ব সকলোবোৰ ডিছকাশ্যন কৰি আছোঁ লগতে পাৰ্থদাও আছে লগত আমাৰ এয়া ৰক্তিম আছে হাই এটা কৈ দিয়া আৰু অলপ চিন্তাও লাগি আছে ভয়ো লাগি আছে কাৰণ কিয়নো আমাৰ এই যি এই বৃহত্তৰ বিহু কৰ্মশালা ভাগি আহি পালেহি আৰু মাজত কেইটামান দিন বাকী 3-4 দিনমান বাকী গতিকে এইধৰণে চাই আছোঁ ফিল্ডখন অকণমান চফা কৰা হ'ল বাৰু কিন্তু এয়া দেখিছে এয়া জেগাই জেগাই অকণমান পানী হৈছে কিবা অলপমান মেৰামতি কৰিব লাগিব যিহেতু আৰু ছাইডত অসম মহোৎসৱ হৈ আছে এয়াও বাৰু চব ক্লিয়াৰ হৈ যাব কাৰণ কেইদিনমানৰ পিছত চেছ হ'বই গতিকে আমাৰ এইডোখৰতে অনুষ্ঠানভাগী হ'ব যেতিয়া ক্লিয়াৰ হৈ যাব কমপ্লিট অনুষ্ঠানভাগী ইয়াত হ'ব বাকী কিবা এষাৰমান কোৱা কিবা আৰু যিহেতু 4-5 দিনহে বাকী আছে 20 তাৰিখৰ পৰা যিহেতু আমাৰ বৃহত্তৰ যি বিহু কৰ্মশালা ভাগি আৰম্ভ হ'ব আৰু হ'বলৈ গৈ আছে আৰু কোৱা কেনেকুৱা অনুভৱটো ভালেই বতৰে এইকেইদিন মাজতে অকণ দিগদাৰ দিছে উপায় নাই কিন্তু বতৰে এইকেইদিন দিগদাৰ দিছে ভাল হওক পিছৰ কেইদিন ভাল হ'ব চাগে হয় হয় এইফালে আমাৰ অসম মহোৎসৱ চলিও আছে হয় তাৰ পৰিলক্ষিতত আমাৰ ফৰ্ম বিলাও হৈ আছে ফৰ্ম বিলোৱা এতিয়া প্ৰায় 600-700মান ল'ৰা ছোৱালী আমাক জইন কৰিছে আমি গম পোৱা মতে হয় হয় তাৰপিছত আমাৰ জেগাকণ এয়া আমি জেগা চাবলৈ আহিলোঁ বৰষুণে অকণমান দিগদাৰ দিছে বাৰু দিগদাৰ দিয়া ঠিকেই কৰিছে একচুৱেলি বালি চালিবোৰ অলপ হয় 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 ময়ো বৰকে আজি প্ৰায় 2-3দিনমান অহা নাছিলোঁ ইয়াত মোৰ নিজৰ অনুষ্ঠান চলি আছিলে ভাওনা এনেকৈ বিহু চিহু তাৰপিছত আৰু কামো থাকে নহয় নিজৰ ঘৰুৱা আৰু এটা কথা তাৰ মাজতে সুধো যিহেতু বিহু আহি আছে বিহুত এবাৰ কি কেনেকুৱা ধৰণৰ পৰিকল্পনা কেনেকুৱা কি আছে পৰিকল্পনা বিহুৰ এবাৰ আমিতো প্ৰত্যেক বছৰতে বিহুৱতী বা কোনোবা নিৰ্দিষ্ট গায়ক কোনোবা বিহু টীম তেনেকৈ যোৱা হয় মোৰ তেনেকৈ এগৰাকীৰ লগত কথা পতা হৈছে চাওঁ পৰিস্থিতিয়ে কি কৰে এইবাৰ বিহু বুলি ক'লে কি আৰু আমাৰ ঢোল পেঁপা তাল বাঁহী গগনাৰ মাজতে যায় এদিন এতিয়া প্ৰায় আমি এতিয়াতো মইতো প্ৰায় 12 মাহেই ঢোল বজাই থাকোঁ বিহুটো আহিলেতো আৰু এটা বেছি মাদকতা আহি যায় ঢোলটোৰ প্ৰতি কিন্তু যোৱা বছৰ বিহুত তোমাৰ ভিডিঅ' কিন্তু পূৰা ভাইৰেল কৰিছিলে দেই হয় হয় কেইবাটাও আমি দেখাবলৈ চেষ্টা কৰিছিলোঁ পূৰা ৰক্তিমে পূৰা খুব ধুনীয়াকৈ বজাইছিলে আৰু একেলগে ভালো লাগিছিলে শিকি আছোঁ আৰু শিকি আছে নে শিকি থকা নাই শিকাই আছে যিখিনি পাৰোঁ হয় সেইটোৱেতো আৰু যিকি নহওক ভাল লাগে তোমাকো ভাল লাগে মানুহো ভাল লাগে তোমাৰ যেতিয়া তুমি ঢোলটো হাতত লোৱা তেতিয়াতো আৰু বেছি ভাল লাগে আৰু যিহেতু কৰ্মশালা আহি আছে এইবাৰ আৰু ভাল লাগিব আৰু লগতে আমাৰ মানে কৰ্মশালা এতিয়া এইবাৰ ইমানেই কৰ্মশালা হৈছে আমি মানে ভিডিঅ' হৈছে কৰ্মশালা বহুত জেগাই জেগাই মানে আৰু আমি নিৰ্দিষ্ট কেইজনমান ল'ৰাই এইবোৰ কৰ্মশালাৰ লগত জড়িত হৈ থাকোঁ আমাৰ মোৰ ককাইদেউ কেইজনমানো আছে বহুত ভাল অসমৰ বা যোৰহাটৰ এজন মানে ভাল চিনি পোৱা মানুহ সেই সকলো চব মানে এই নিৰ্দিষ্ট কেইজনমান ল'ৰাই ঘূৰি ফুৰা হৈছে এই কৰ্মশালাত তেনেকৈ আমিও সেই লগতে সেই একেটাই মানে চিষ্টেম এইবাৰ কৰ্মশালা বুলি ক'লে মানে এইবাৰ অলৰেডি কৰ্মশালা হৈ গ'ল বহুত আৰম্ভ হ'ল আজিৰ পৰা 2খন হৈছে কালি পৰহিৰ পৰা এখন হৈ আছে এইবছৰ কিন্তু বৃদ্ধি পাইছে দেই এইবছৰ একদম পুৰা জেগা এটা ভাল পাইছোঁ কি জানা নাই বিহুটোৰ প্ৰতি যে মানুহে অকণমান গুৰুত্ব এটা দিবলৈ লৈছে আমিবোৰতো সৰুৰ পৰাই দিওঁ বিহু মানে আমাৰ নিজৰ বস্তু ন আমাৰ অসমীয়া কিছুমান ল'ৰা ছোৱালী এতিয়া মোৰ এজন ষ্টুডেণ্ট আছে হা সি ভালকৈ ঢোলটো চিনি নাপায় মোক খোল শিকাওঁ সেই ল'ৰাজনে বিহুটো যে চিনি পাব এবাৰ এই বছৰ সেইটো বহুত ভাল কথা হয় এনেকুৱা আৰু এটা কথা দেই তুমি কোৱাৰ কাৰণে মনত পৰিলে তোমাৰ ঢোল এনে এক্সট্ৰাকৈ এনেই তুমি প্ৰশিক্ষণ দিয়া নাই এক্সট্ৰাকৈ যদি কোনোবাই যদি মোৰ ভিডিঅ' চাই থকা যদি কোনোবাই যদি শিকো বুলি ভাবে নিশ্চয় তেনেহ'লে কণ্টেক্ট নম্বৰ কৈ দিয়া মানে কেনেকৈ কি যোগাযোগ কৰিব লাগিব মোৰ কণ্টেক্ট নম্বৰটো হৈছে 8011876589 নম্বৰটোত ফোন কৰিলে পাব যোগাযোগ কৰিব তলতো মই নাম্বাৰসমূহ দি দিম বাৰু যদি কোনোবাই যদি ঢোল শিকোঁ বুলি মানে মনতে ভাবি আছে খুব ধুনীয়াকৈ আছে শিকাই মেলি দিব আপোনালোকে কথা পাতি ল'ব আৰু সেইধৰণে দেখাই গৈছোঁ চাই আছোঁ গোটেই ফিল্ডখন লগতে আমাৰ বাঁহী কণ্টেক্ট কৰিলেও পাব মোক পাই যাব হয় 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 সেয়াই আৰু দেখাই যাবলৈ চেষ্টা কৰিছোঁ আৰু লগতে পাৰ্থদাও আছে আৰু 2-এজনকৈ ফৰ্ম নিবলৈ আহি আছে
এইধৰণে দেখাই গৈছোঁ আৰু বৰষুণ দি আছে যদিও আমাৰ কাম তীব্ৰগতিত হৈ আছে আৰু এয়া দেখাবলৈ চেষ্টা কৰিছোঁ এয়া আছোঁ ফৰ্ম নিবলৈ আহিছে ফৰ্ম বিতৰণ কৰি থকা আছে ভালে আছেনে ভাল ভাল বহুত দিনৰ পিছত পাইছোঁ বাকী আৰু কওকচোন আমাৰ যিহেতু আহি পালেহি আৰু কাৰ্যসূচী লৈছে হয় 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 বৃহত্তৰ বিহু কৰ্মশালা আমি এপাক চাবৰ বাবে আহিলোঁ আজি আপুনি থাকিব লাগিব থাকিম আমি সম্পূৰ্ণ সহযোগিতা ৰাখিম ইয়াত বাৰু ঠিক আছে ধন্যবাদ থাকিলে আৰু এইফালে এইধৰণে এয়া দেখাবলৈ চেষ্টা কৰিছোঁ ফৰ্মসমূহ দি থকা হৈছে নমস্কাৰ নমস্কাৰ বৰষুণে অকণমান দিগদাৰ দিছে হ'লেও বতৰে কাম কৰি আছে আপুনিও আপোনাৰ কাম কৰি আছে দেখি আছোঁ বাৰু তাৰ মাজতে আমাৰ কাম অগ্ৰগতিত কাম হৈ আছে আমি কষ্ট কৰিছোঁ হয় কষ্ট হ'বই ভগৱন্ত আছে আৰু বৰুণ দেৱতাই চাবই আৰু আমাক কৃষ্ণ হয় হয় ভগৱন্তৰ ওপৰতে বিশ্বাস কৰি কাম কৰি আছোঁ বৰষুণ নহয় ৰাইজ ওলাই আহিব হয় 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 আৰু মানে বিহু আমি বোলে কথা এটা আছে ন আমি বিহু মাৰোঁ য'ত বোলে দুবৰি নগজেতো হয় দুবৰি যেনেকৈ দুবৰি বন মৰি যায় আৰু তেনেকৈ বৰষুণো বন্ধ হৈ যাব ঈশ্বৰ কিবা আছে ভগৱন্তই চাব হয় হয় পুৰা আছে হয় নমস্কাৰ নমস্কাৰ কওক বৰষুণে বিধি দিব নোৱাৰে আমাক হয় হয় কাৰণ কেলৈ এইটো প্ৰকৃতিৰ হেৰি হয়, এইটো মাহত প্ৰকৃতিয়ে বন সলাই বদৰ চিলা আহে হয় গছ গছনিয়ে নতুন পাত ওলায় হয় হয় আৰু প্ৰতিজন ব্যক্তিয়ে মানুহে ল'ৰা ছোৱালীৰ পৰা ধৰি এই বিহুটোতে এযোৰ নতুন সাজ পৰিধান কৰে হয় আমি বহুত কষ্ট কৰিছোঁ আপোনালোকে দেখিছেই হয় ডেইলি আমি সদায় 2টা বজাৰ পৰা গধূলি 6:30লৈকে ইয়াত বহিছোঁ হয় যথেষ্ট আমাৰ হৈছে হয় পৰীক্ষাৰ্থী হয় ৰাইজৰ আশীৰ্বাদত আৰু বহুত আহি আছে আমাৰ ইয়ালৈ আমাৰ ভাল লাগিছে আৰু বহুতো হ'ব আমি আশা কৰোঁ এইবাৰ 1000ৰ ওপৰত হ'ব হয় 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 এতিয়া যথেষ্ট সংখ্যক হেৰি হৈছে আমি আদৰণি জনাইছোঁ সকলোকে হয় হয় ঠিক আছে ধন্যবাদ থাকিলে মোৰ নামটো জনাব নমস্কাৰ মোৰ নাম ময়ূৰপংখী গগৈ ক'ৰ পৰা আহিছা তুমি মই ওচৰৰে মালুৱালী মালৱাৰীৰ পৰা আহিছা এতিয়া যোৱা বছৰ আহিছিলা নেকি যোৱা বছৰ নাই আহিলে প্ৰথম এবাৰ প্ৰথম আহিছে ন মানে কেনেকৈ গম পালা যে ইয়াত যে কৰ্মশালা হ'ব বুলি এই পোষ্টাৰ পালোঁ আৰু এইবিলাক এড পাইছিলোঁ এড পাইছিলে ন বাৰু ঠিক আছে দিয়া সেইধৰণে ইয়াৰ সকলো আহি আছে দেখাবলৈ চেষ্টা কৰিছোঁ 2জনকৈ আহি থকা হৈছে ফৰ্ম ফিল আপ হৈ আছে আৰু বেনাৰখন দেখাই দিছোঁ এবাৰ বেনাৰখন দেখাবলৈ চেষ্টা কৰিছোঁ এয়াই হ'ল আমাৰ বৃহত্তৰ বিহু কৰ্মশালা 20 তাৰিখৰ পৰা হ'ব দেখাবলৈ চেষ্টা কৰিছোঁ সকলো আহিব গছে বনে গৰু চালে নমস্কাৰটো দিলে বহুত দেৰিকৈ আহিছে আপুনি আৰু আপুনি নাথাকিলেও বেয়া লাগে আচলতে সময়ৰ মূল্যটো বুজি পোৱা নাই মই সঁচা কথা ক'বলৈ গ'লে সময়ৰ মূল্যটো বুজি পোৱা নাই 16 বছৰ হৈছে ন 16 বছৰ 17 বছৰ বুজিব 17 বছৰ মানত আহিব আৰু 18 বছৰ পিছতে পাৰ হয় বাকী যোৱাবাৰ যোনটো ভিডিঅ' বনাইছিলোঁ আমি ৰাইজে খুব ভাল পাইছে মানে খুব মানে আদৰি লৈছে আজি আকৌ এটা আপোনাক মানে হ'ব লাগে আজি হ'ব চিয়'ৰ আজি ভাং খাবনে এখন টেবুল চেষ্টা কৰিম আৰু লগত আমাৰ সহযোগ থাকিব হেৰি থাকিব আমাৰ ৰক্তিম থাকিবই সহযোগ কৰিব আপুনি আজি অকলশৰীয়া নহয় আজি তিনিজন আছে সহযোগ কৰিবলৈ 3-4জন লাগে তেতিয়া আছে আজি 3জন আছে আজি পাঠদা আছে থাকিলে আমাৰ লগত বেছি হেৰি হয় মুঠতে ভাল পাইছে আপোনাক সকলোৱে ভাল পাইছে ধন্যবাদ অশেষ ধন্যবাদ বিহু কঙালী মাঘৰ বিহু ভোগালী বহাগতে বহাগতে সুন্দৰী ব্ৰহ্মপুত্ৰত হালিছে জালিছে নাকি
ঢোলে গুমগুমালে ঐ মাকৈ গীতনি জানো তাতৰালে আলে আহতৰ তলতে ঢোলে গুমগুমালে ঢোলে গুমগুমালে ঐ মাকৈ গীতনি জানো তাতৰালে আলে ঐ আহিছে বহালিদাই মাতৰ বৰলো বৰ লৈছিলা আহিছে মহাগীতাই মাতৰ বৰলো বৰ লৈছিলা বনে বনে ফুলে যাব গোসাই ধৰণী ধুনীয়া কৰি থৈ ধুনীয়া কৰি সেইদিনাখন টেবুলখন ঠিকে আছিলে আজি কিন্তু চফা হ'ব আজি আমাৰ নাচনি আহিছে এতিয়া নাচনি আহিছে ধন্যবাদ জোৰছে জোৰছে